আজি তিনিচুকীয়া জিলাত বিজেপিৰ জন আশীৰ্বাদ যাত্ৰা তিনিচুকীয়াৰ 4টাকৈ বিধানসভা সমষ্টিক সামৰি মাৰ্ঘেৰিটাৰ প্ৰাৰম্ভ মুখ্যমন্ত্ৰীৰ জন আশীৰ্বাদ যাত্ৰা মাৰ্ঘেৰিটা ডিগবৈ মাকুম আৰু তিনিচুকীয়াৰ জনতাৰ আশীৰ্বাদ বিচাৰি নিৰ্বাচনী প্ৰচাৰ মুখ্যমন্ত্ৰীৰ লিডুৰ বজাৰ হাইস্কুল খেলপথাৰত মুখ্যমন্ত্ৰী অৱতৰণ কৰাৰ পাছতেই আৰম্ভ হৈছে এই যাত্ৰাৰ মুখ্যমন্ত্ৰীগৰাকীৰ সৈতে এই যাত্ৰাত অংশগ্ৰহণ কৰিছে ৰাজ্যিক সভাপতি দিলীপ শইকীয়াৰ লগতে উজনি অসমৰ কেইবাগৰাকীও বিধায়কে আমি দেখুৱাইছোঁ আপোনালোকক বিজেপিৰ এই জন আশীৰ্বাদ যাত্ৰাৰ বাবে সাজু কৰা যিকেইখন ইছুজু বাহন সেই বাহনসমূহ ইতিমধ্যে পুৱাৰে পৰা সাজু হৈ আছিল আৰু মুখ্যমন্ত্ৰীগৰাকীয়ে যেতিয়া অৱতৰণ কৰিলে লিডু হাইস্কুল খেলপথাৰত তাৰপিছত তেখেতে এই জন আশীৰ্বাদ যাত্ৰাৰ আৰম্ভ কৰিছে জন আশীৰ্বাদ যাত্ৰা আগুৱাই গৈছে আমি তাৰ পৰিৱেশ আপোনালোকক যদি সম্ভৱ হয় কিছু সময় পিছত দেখুৱাম প্ৰথমতে আমাৰ ভাৰতীয় জনতা পাৰ্টিৰ তৰফৰ পৰা মাৰ্ঘেৰিটা টাউন মণ্ডলৰ তৰফৰ পৰা সমূহ মাৰ্ঘেৰিটাবাসী ৰাইজক আমি আদৰণি জনাইছোঁ। আজি 8 মাৰ্চ 2024 তাৰিখে অসমৰ মাননীয় মুখ্যমন্ত্ৰী সকলোৰে মৰমৰ আদৰৰ শ্ৰদ্ধাৰ মাননীয় অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাদেৱ আমাৰ মাজত আহি আজি উপস্থিত হ'বহি জন আশীৰ্বাদ যাত্ৰাত। ইতিমধ্যেই আমাৰ ৰাইজ প্ৰায় অহাৰ সময় হৈছে আৰু লিডুবাসী ৰাইজ আৰু মাৰ্ঘেৰিটাবাসী ৰাইজৰ যি উপস্থিতি এই উপস্থিতিত প্ৰায় 1 লাখ মানুহৰ সমাগম হোৱাৰ আমি সম্ভাৱনা ভাবিছোঁ আমি এইখিনি কথা। গতিকেলৈ ৰাইজ আপোনালোকে আহক আমাৰ এই জন আশীৰ্বাদ যাত্ৰাত আমি সমভাগী সকলোৱে আমি সমভাগী হওঁ আৰু বিশেষকৈ আমাৰ লিডুৰ কেন্দ্ৰীয় নামঘৰত প্ৰথমবাৰৰ বাবে আহি আমাৰ মাননীয় শ্ৰদ্ধাৰ মাননীয় মুখ্যমন্ত্ৰী আমাৰ এই কেন্দ্ৰীয় নামঘৰত তেখেতে সেৱা গ্ৰহণ কৰিব। ই এটা আমাৰ বাবে অতি সৌভাগ্যজনক এক বাৰ্তা আৰু গতিকেলৈ সমূহ ভক্তপ্ৰাণ ৰাইজকো লিডুবাসীৰ ভক্তপ্ৰাণ ৰাইজকো মাৰ্ঘেৰিটাবাসী ৰাইজকো আমি সাদৰে নিমন্ত্ৰণ জনাইছোঁ। প্ৰথমতে